আজিৰ ক্লাছলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ চবেই ভালে আছে। আজি আমি ৰসায়ন বিজ্ঞানৰ অন্তৰ্গত ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ বিষয়ে আলোচনা কৰিম। আজিৰ আলোচনাৰ বিষয়বস্তু হ'ল ৰাসায়নিক বিক্ৰিয়া, ৰাসায়নিক বিক্ৰিয়াৰ বৈশিষ্ট্যসমূহ, ৰাসায়নিক সমীকৰণ আৰু ৰাসায়নিক সমীকৰণৰ লিখন প্ৰক্ৰিয়া। আমি প্ৰথমতে ৰাসায়নিক বিক্ৰিয়াৰ বিষয়ে জানিবলৈ হলে ৰাসায়নিক পৰিৱৰ্তনৰ বিষয়ে জনাটো খুব দৰকাৰ। আমি যদি দৈনন্দিন জীৱনত ঘটা কিছুমান ঘটনাৰ বিষয়ে যদি বিবেচনা কৰোঁ, যেনেকুৱা লোদ মামৰি ধৰা, খাদ্যবস্তুৰ হজম, তাৰপিছত শ্বসন প্ৰক্ৰিয়া ইত্যাদি আমি যদি চাওঁ, তেনেহ'লে এইবিলাক একোটা বিক্রিয়া, এইবিলাক একোটা রাসায়নিক পরিবর্তন। রাসায়নিক পরিবর্তন ঘটা যেটো পদ্ধতি, এই রাসায়নিক পরিবর্তন ঘটা পদ্ধতিকে কোৱা হয় রাসায়নিক বিক্রিয়া বুলি কোৱা হয়। রাসায়নিক বিক্রিয়াটা মই সূত্ৰটো লিখি দিছোঁ এবাৰ। রাসায়নিক বিক্রিয়া, রাসায়নিক বিক্রিয়া কথাটো ওতপ্ৰোতভাৱে ৰাসায়নিক পৰিৱৰ্তনৰ লগত জড়িত। ৰাসায়নিক পৰিৱৰ্তন ঘটা পদ্ধতিটোৱে ৰাসায়নিক পৰিৱৰ্তন ঘটা পদ্ধতিকে রাসায়নিক বিক্রিয়া বলে। ইয়াত অন্য ধৰণেও ক'ব পাৰি যে এক বা একাধিক পদাৰ্থ বিক্রিয়া ঘটি নতুন পদাৰ্থৰ সৈতে নতুন ধৰ্ম উৎপন্ন হলে তেনে বিক্রিয়াকে কোৱা হয় ৰাসায়নিক বিক্রিয়া। ৰাসায়নিক বিক্রিয়াৰ এতিয়া আমি বৈশিষ্ট্যসমূহ চাইছোঁ। আকৌ এবাৰ কৈছোঁ যে ৰাসায়নিক বিক্রিয়া কি, ৰাসায়নিক পৰিৱৰ্তন ঘটা আমাৰ পদ্ধতিকে ৰাসায়নিক বিক্রিয়া বুলি কোৱা হয়। বা অন্য ধৰণে যদি আমি কওঁ তেনেহ'লে কি হ'ব, এটা বা ততোধিক পদাৰ্থ ৰাসায়নিক পৰিৱৰ্তন ঘটিলে বা ৰাসায়নিক পৰিৱৰ্তন ঘটি নতুন পদাৰ্থৰ সৃষ্টি কৰিলে তাকে কোৱা হয় ৰাসায়নিক বিক্রিয়া। এতিয়া ৰাসায়নিক বিক্রিয়াৰ বৈশিষ্ট্য, ক্যারেক্টারিস্টিক্স অফ কেমিক্যাল রিঅ্যাকশন, এইটো আমি চাইছোঁ। ৰাসায়নিক পৰিৱৰ্তনৰ উদাহৰণ আমাৰ দৈনন্দিন জীৱনত ঘটা ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ বহুতো আছে। যেনেকুৱা আমাৰ গাখীৰৰ পৰা দৈ উৎপন্ন হোৱা, এইটো এটা ৰাসায়নিক বিক্ৰিয়া। ফল পকা প্ৰক্ৰিয়াটো এইটো এটা ৰাসায়নিক বিক্ৰিয়া হয়। লোদ মামৰি ধৰা প্ৰক্ৰিয়া, এইটো ৰাসায়নিক প্ৰক্ৰিয়া। খাদ্যবস্তুৰ হজম বা আমাৰ প্ৰক্ৰিয়া ৰাসায়নিক বিক্ৰিয়া। ৰন্ধন দ্ৰব্য, খাদ্যদ্ৰব্য ৰন্ধন প্ৰক্ৰিয়া, এইটো এটা ৰাসায়নিক বিক্রিয়া হয়। যেতিয়া আমি ৰাসায়নিক বিক্রিয়াৰ বৈশিষ্ট্যৰ বিষয়ে আগবাঢ়িছোঁ। ৰাসায়নিক বিক্রিয়া, বিক্রিয়ার বৈশিষ্ট্য, ক্যারেক্টারিস্টিক্স অফ কেমিক্যাল রিঅ্যাকশন। রাসায়নিক বিক্রিয়া আমি কেনেকৈ চিনি পাম যে এটা কোনো এটা বিক্রিয়া রাসায়নিক হয় নে নহয়? যে এই বৈশিষ্ট্যসমূহৰ পৰাই, ৰাসায়নিক বিক্রিয়াটাৰ বৈশিষ্ট্যৰ পৰাই ৰাসায়নিক বিক্রিয়াটা সহজে চিনাক্তকৰণ কৰিব পাৰি। ইয়াৰ তলৰ বৈশিষ্ট্যবোৰ যিকোনো এটা যদি দেখুৱায় তেনেহ'লে এই বিক্রিয়াটো ৰাসায়নিক বিক্রিয়া হ'ব। যেনেকৈ নম্বৰ 1 অৱস্থাৰ পৰিৱৰ্তন, চেঞ্জ অফ ষ্টেট, অৱস্থাৰ পৰিৱৰ্তন।
অৱস্থাৰ পৰিৱৰ্তন ঘটিলে কোনো এটা বস্তুৰ অৱস্থাৰ পৰিৱৰ্তন ঘটিলে এইটো এটা ৰাসায়নিক বিক্ৰিয়া হয় যেনেকুৱা আমাৰ মমৰ ক্ষেত্ৰত মম এটা গোটা পদাৰ্থ মম এটাৰ দহন ঘটিলে কি হয় তাত গেছ উৎপন্ন হয় আৰু লগতে আমাৰ তৰল পদাৰ্থ উৎপন্ন হয় পানী উৎপন্ন হৈ যায় তেনেহ'লে এইটো অৱস্থাৰ পৰিৱৰ্তন হয় মম গোটা পদাৰ্থ মমৰ দহন ঘটিলে আমাৰ কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হোৱাৰ লগতে পানী উৎপন্ন হয় এইটো অৱস্থাৰ পৰিৱৰ্তনৰ ফলত তেনেকুৱা হৈছে এইটো এটা ৰাসায়নিক বিক্ৰিয়া হ'ব নাম্বাৰ 2 নেক্সট হ'ব আমাৰ গেছৰ পৰিৱৰ্তন হয় গেছ উৎপন্ন হয় কোনো এটা বিক্রিয়াত যদি গেছ উৎপন্ন হয় এইটো ৰাসায়নিক বিক্রিয়া হয় আমি গম পাইছোঁ যে ধাতুৱে এচিডৰ লগত বিক্রিয়া কৰিলে আমাৰ ধাতৱ লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন হয় এইটো এটা উদাহৰণস্বৰূপে গেছৰ উৎপন্ন হোৱা বিক্রিয়া নেক্সট নাম্বাৰ 3 ৰঙৰ পৰিৱৰ্তন পটাছিয়াম ডাইক্রোমেট উদাহৰণস্বৰূপে পটাছিয়াম ডাইক্রোমেট যদি সালফাৰ ডাই অক্সাইডৰ সৈতে আমাৰ বিক্ৰিয়া হ'ব দিয়া হয় তেনেহ'লে পটাছিয়াম ডাইক্রোমেটৰ ৰং হ'ল অৰেঞ্জ কমলা এইটো আমাৰ গ্ৰীণ লৈ পৰিৱৰ্তন কমলা ৰংটো আমাৰ সেউজীয়া হৈ যায় এইটো আমাৰ ৰঙৰ পৰিৱৰ্তন ঘটিলে এইটো এটা ৰাসায়নিক বিক্ৰিয়া হ'ব নেক্সট 4 নম্বৰ হ'ল আমাৰ উষ্ণতাৰ পৰিৱৰ্তন উষ্ণতাৰ পৰিৱৰ্তন হ'লে আমাৰ ৰাসায়নিক বিক্রিয়া সংঘটিত হয় বা ৰাসায়নিক বিক্রিয়াটাত উষ্ণতাৰ পৰিৱৰ্তন হয় যেনেকৈ আমাৰ বজাৰৰ পৰা লৈ অহা চূণ যদি আমি পানীত দিওঁ তেনেহ'লে বুৰবুৰণি উঠি তাপ উৎপন্ন হয় এইটো কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় এইটো তাপ উৎপন্ন হৈ যায় এইটো এটা উষ্ণতাৰ পৰিৱৰ্তন ঘটা এটা বিক্রিয়া নেক্সট 5 নম্বৰ আমাৰ অদক্ষেপ উৎপন্ন যিবোৰ ৰাসায়নিক বিক্রিয়াত অদক্ষেপ উৎপন্ন হয় এইবোৰ ৰাসায়নিক বিক্রিয়া হ'ব যেনেকৈ আমাৰ সিলভাৰ নাইট্ৰেট উদাহৰণ সিলভাৰ নাইট্ৰেট AgNO3 প্লাস আমাৰ NaCl সোডিয়াম ক্লোৰাইড এই দুটাৰ মাজত বিক্রিয়া ঘটিলে আমাৰ সোডিয়াম নাইট্ৰেট উৎপন্ন হ'ব আৰু সিলভাৰ ক্লোৰাইড উৎপন্ন হ'ব অৰ্থাৎ আমাৰ AgCl ইয়াৰ অদক্ষেপ কৰিব আৰু লগতে সোডিয়াম নাইট্ৰেট উৎপন্ন হয় NaNO3 উৎপন্ন হয় এইটো এটা অদক্ষেপণ বিক্রিয়া তেনেহ'লে ৰাসায়নিক বিক্রিয়াৰ বৈশিষ্ট্যসমূহ কি বা ৰাসায়নিক বিক্রিয়াটা কিদৰে চিনাক্তকৰণ কৰিব পাৰি এই পাঁচটা প্ৰক্ৰিয়া সহায়ত ৰাসায়নিক বিক্রিয়াটা চিনাক্তকৰণ কৰিব পাৰি তেনেহ'লে কি এই পাঁচটা মূল প্ৰক্ৰিয়া অৱস্থাৰ পৰিৱৰ্তন ঘটিলে এইটো ৰাসায়নিক বিক্রিয়া হ'ব গেছ উৎপন্ন হ'লে এইটো ৰাসায়নিক বিক্রিয়া হ'ব ৰঙৰ পৰিৱৰ্তন ঘটিলে সেইটো ৰাসায়নিক বিক্রিয়া হ'ব উষ্ণতাৰ পৰিৱৰ্তন ঘটিলে এইটো ৰাসায়নিক বিক্রিয়া হ'ব আৰু অদক্ষেপ উৎপন্ন হ'লে এইটো আমাৰ ৰাসায়নিক বিক্রিয়া হ'ব তেতিয়া আমি নেক্সট চাইছোঁ ৰাসায়নিক সমীকৰণ ৰাসায়নিক সমীকৰণ কি যদি কোৱা হয় তেনেহ'লে কি হ'ব বাৰু ৰাসায়নিক সমীকৰণ ইংলিছত কোৱা হয় কেমিকেল ইকুৱেশ্যন উদাহৰণস্বৰূপে মেগনেছিয়ামৰ পিতা দহন ঘটিলে মেগনেছিয়াম অক্সাইড উৎপন্ন হয়
এইটো এটা ৰাসায়নিক বিক্ৰিয়া হয়। এই ৰাসায়নিক বিক্ৰিয়াটো ভাষাৰ সহায়ত প্ৰকাশ কৰিলে দীঘলীয়া হয়। ইয়াক সংক্ষেপে যদি আমি লিখিব খোজো তেনেহ'লে এনেকৈ লিখিব পাৰি, মেগনেছিয়াম দহন বায়ুৰ পৰিৱেশত হয়। যদি অক্সিজেন বায়ু মানে অক্সিজেন, মেগনেছিয়ামৰ কেইটা বায়ুৰ পৰিৱেশত দহন ঘটিলে মেগনেছিয়াম অক্সাইড উৎপন্ন হয়। মেগনেছিয়াম অক্সাইড। এইটো কোৱা হয় শব্দ সমীকৰণ। ভাষাৰ সহায়ত কোনো এটা ৰাসায়নিক সমীকৰণ বুজাবলৈ হ'লে দীঘলীয়া হয়, তাক সংক্ষেপতে শব্দৰ সহায়ত এনেকৈ লিখিলে প্ৰকাশ কৰি তাক শব্দ সমীকৰণ বুলি কয়। এতিয়া শব্দ সমীকৰণক আকৌ সংক্ষেপতে প্ৰকাশ কৰিব পাৰিনে? হয়, আকৌ সংক্ষেপতে প্ৰকাশ কৰিব পৰা যায়। ইয়াত শব্দ সমীকৰণত মেগনেছিয়ামৰ সংকেত বা চিহ্ন ব্যৱহাৰ কৰি, অক্সিজেনৰ সংকেত ব্যৱহাৰ কৰি, মেগনেছিয়াম অক্সাইডৰ সংকেত ব্যৱহাৰ কৰি আমি যদি সমীকৰণটো লিখোঁ, এইটো এটা সংক্ষিপ্ত ৰূপ হ'ব। তেনেহ'লে মেগনেছিয়ামৰ ৰাসায়নিক সংকেত কি? Mg। অক্সিজেনৰ ৰাসায়নিক সংকেত কি? O2। আৰু মেগনেছিয়াম অক্সাইডৰ ৰাসায়নিক সংকেত কি? MgO। এইটো এটা আমাৰ ৰাসায়নিক সমীকৰণ হৈ গ'ল। ৰাসায়নিক সমীকৰণ কি যদি আমি কওঁ তেনেহ'লে আমি কেনেকৈ ক'ম? অতি সহজতে আমি ক'ব পাৰোঁ, ৰাসায়নিক পদাৰ্থৰ, এইবিলাক ৰাসায়নিক পদাৰ্থ, মেগনেছিয়াম অক্সিজেন, মেগনেছিয়াম অক্সাইড, ৰাসায়নিক পদাৰ্থৰ ৰাসায়নিক চিহ্ন আৰু সংকেতৰ ব্যৱহাৰ কৰি প্ৰকাশ কৰা সমীকৰণকে কয় ৰাসায়নিক সমীকৰণ। বা পদাৰ্থৰ ৰাসায়নিক চিহ্ন আৰু সংকেত ব্যৱহাৰ কৰি যি সমীকৰণ প্ৰকাশ কৰা হয় তাকে কোৱা হয় ৰাসায়নিক সমীকৰণ। ৰাসায়নিক সমীকৰণত আমাৰ দুটা অংশ থাকে। কাৰ চিহ্নৰ আগৰখিনি, এইখিনি কোৱা হয় বিক্ৰিয়ক পদাৰ্থ। আৰু বিক্ৰিয়া এটা সংঘটিত হৈ যিটো পদাৰ্থ উৎপন্ন হয়, অৰ্থাৎ কাৰ চিহ্নৰ পিছৰখিনি, এইটো কোৱা হয় আমাৰ বিক্ৰিয়াজাত পদাৰ্থ। তেনেহ'লে আমাৰ ৰাসায়নিক বিক্ৰিয়াটাৰ দুটা অংশ থাকে। ৰাসায়নিক বিক্ৰিয়াটাত অংশগ্ৰহণ কৰা পদাৰ্থবোৰকে কয় বিক্ৰিয়ক পদাৰ্থ, ইংৰাজীত কোৱা হয় ৰিয়েক্টেণ্ট। আৰু বিক্ৰিয়াটো সংঘটিত হৈ যিটো নতুন পদাৰ্থ উৎপন্ন হৈছে, ইয়াত MgO মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছে, এইটোক কয় বিক্ৰিয়াজাত পদাৰ্থ, ইংৰাজীত কোৱা হয় প্ৰডাক্ট। তেনেহ'লে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ কাক বোলে? ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰা পদাৰ্থবোৰকে কয় বিক্ৰিয়ক পদাৰ্থ। আৰু বিক্ৰিয়াটো সংঘটিত হৈ যিটো নতুন পদাৰ্থ উৎপন্ন হয় তাকে কয় বিক্ৰিয়াজাত পদাৰ্থ। বিক্ৰিয়ক পদাৰ্থ কাৰ চিহ্নৰ আগফালে থাকে আৰু বিক্ৰিয়াজাত পদাৰ্থ কাৰ চিহ্নৰ পিছপিনে থাকে। এতিয়া ৰাসায়নিক সমীকৰণ লিখন হৈ আমি আগবাঢ়িছোঁ। ৰাইটিং অফ কেমিকেল ইকুৱেশ্যন, ৰাসায়নিক সমীকৰণ লিখন। ৰাসায়নিক সমীকৰণ এটাক আমি দুই ধৰণে লিখিব পাৰি। তো উদাহৰণ চোৱা যাওক। আমি গম পালোঁ যে ৰাসায়নিক সমীকৰণ কাক কয়? পদাৰ্থৰ ৰাসায়নিক চিহ্ন বা সংকেত ব্যৱহাৰ কৰি যি সমীকৰণ প্ৰকাশ কৰা হয় তাকে কয় ৰাসায়নিক সমীকৰণ। ৰাসায়নিক সমীকৰণ চোৱা যাওক। আমি এইমাত্ৰ গম পালোঁ যে মেগনেছিয়ামৰ ফিটা যদি বায়ুৰ পৰিৱেশত দহন কৰা হয় তেনেহ'লে মেগনেছিয়াম অক্সাইড উৎপন্ন হয়। এইটো হ'ল বিক্ৰিয়ক পদাৰ্থ আৰু এইটো হ'ল বিক্ৰিয়াজাত পদাৰ্থ। ইয়াত যদি আমি চাওঁ যে মেগনেছিয়ামৰ সংখ্যা, বিক্ৰিয়ক পদাৰ্থত কেইটা আছে মেগনেছিয়াম পৰমাণু? এটা।
বিক্রিয়াজাত পদাৰ্থত কেইটা আছে এটা ঠিক তেনেকৈ অক্সিজেন পৰমাণু বিক্রিয় পদাৰ্থত কেইটা আছে দুটা ইয়াত কেইটা আছে বিক্রিয়াজাত পদাৰ্থ অক্সিজেন এটা দেখা গ'ল বিক্রিয়া পদাৰ্থ আৰু বিক্রিয়াজাত পদাৰ্থত পৰমাণুৰ সংখ্যা সমান হোৱা নাই যি ৰাসায়নিক বিক্রিয়া আৰু বিক্রিয়াজাত পদাৰ্থৰ পৰমাণুৰ সংখ্যা সমান নহয় তাকে কয় জকা সমীকৰণ জকা ৰাসায়নিক সমীকৰণ জকা ৰাসায়নিক সমীকৰণ ইংলিছত কোৱা হয় স্কেলেটল কেমিকেল ইকুৱেশ্যন বা অসন্তুলিত ৰাসায়নিক সমীকৰণ বুলিও কোৱা হয় তেনেহ'লে এইটো হৈ গ'ল নেক্সট আন এটা সমীকৰণ আছে আমি যদি চাওঁ জিংক প্লাছ কপাৰ সালফেট দ্ৰৱ জিংকে কপাৰ সালফেটৰ দ্ৰৱৰ সৈতে বিক্ৰিয়া ঘটিলে আমাৰ জিংক সালফেট আৰু কপাৰ উৎপন্ন হয় কপাৰ প্লাছ জিংক সালফেট ইয়াত দেখা গ'ল জিংক কিমান আছে বিক্রিয় পদাৰ্থত জিংক এটাই আছে বিক্রিয়াজাত পদাৰ্থতো জিংক এটাই আছে ঠিক তেনেকৈ কপাৰৰ সংখ্যা যদি আমি চাওঁ বিক্রিয় পদাৰ্থত কপাৰ এটা আছে বিক্রিয়াজাত পদাৰ্থতো কপাৰ এটা আছে সমান আছে ঠিক তেনেকৈ অক্সিজেন সালফাৰ এটা আছে এছ সালফাৰ এটা অক্সিজেন ইয়াত চাৰিটা ইয়াত চাৰিটা ইয়াত 4 ইয়াত 4 দেখা গ'ল কি যে এইটো বিক্রিয়া জিংকে কপাৰ সালফেটৰ সৈতে বিক্রিয়া কৰি কপাৰ আৰু জিংক সালফেট উৎপন্ন কৰিছে এই বিক্রিয়াটো দেখা গ'ল যে বিক্রিয় পদাৰ্থ আৰু বিক্রিয়াজাত পদাৰ্থত পৰমাণুৰ সংখ্যা দুয়োফালে সমান আছে তেনেবোৰ বিক্রিয়া হ'ল আমাৰ সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কোৱা হয় সন্তুলিত ৰাসায়নিক সমীকৰণ ইংলিছত কোৱা হয় ব্যালেন্স কেমিকেল ইকুৱেশ্যন তাকো এবাৰ কৈছোঁ যে জকা সমীকৰণ কি যি সমীকৰণত বিক্রিয় পদাৰ্থ পৰমাণুৰ সংখ্যা আৰু বিক্রিয়াজাত পদাৰ্থ পৰমাণুৰ সংখ্যা সমান নহয় তাকে কোৱা হয় জকা সমীকৰণ বা অসন্তুলিত ৰাসায়নিক সমীকৰণ আৰু যি ৰাসায়নিক সমীকৰণ বিক্রিয়াজাত পদাৰ্থ পৰমাণুৰ সংখ্যা আৰু বিক্রিয় পদাৰ্থৰ পৰমাণুৰ সংখ্যা সমান তেনে সমীকৰণক কোৱা হয় সন্তুলিত ৰাসায়নিক সমীকৰণ বা ব্যালেন্স কেমিকেল ইকুৱেশ্যন এতিয়া সন্তুলিত ৰাসায়নিক সমীকৰণ আমাৰ হৈ গ'ল এতিয়া অৰ্থপূৰ্ণ ৰাসায়নিক সমীকৰণ কেনেকৈ লিখা হয় এইটোৰ বিষয়ে আমি চাইছোঁ অৰ্থপূৰ্ণ সন্তুলিত ৰাসায়নিক সমীকৰণ কিদৰে লিখিব পাৰি চোৱা যায় অৰ্থপূৰ্ণ ৰাসায়নিক সমীকৰণ অৰ্থপূৰ্ণ ৰাসায়নিক সমীকৰণ অৰ্থপূৰ্ণ ৰাসায়নিক সমীকৰণ লিখিবলৈ হ'লে ৰাসায়নিক সমীকৰণ এটা দুটা অংশ থাকে এটা হ'ল বিক্ৰিয়ক অংশ এটা হ'ল বিক্ৰিয়াজাত অংশ এই বিক্ৰিয়ক অংশৰ মৌলসমূহৰ ভৌতিক অৱস্থা আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মৌলসমূহৰ ভৌতিক অৱস্থা আমি যদি উল্লেখ কৰি দেখুওৱা হয় তেনেহ'লে সেইটোৱে হ'ব অৰ্থপূৰ্ণ ৰাসায়নিক সমীকৰণ যেনেকুৱা আমাৰ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থত পৰমাণুসমূহৰ গোটা অৱস্থা বুজাবলৈ আমাৰ সলিড এছ ব্যৱহাৰ কৰা হয় সলিড এটা এছ বা সংক্ষেপতে আমি এছ দিছোঁ ঠিক তেনেকৈ আমাৰ জুলীয়া বা তৰল
জলীয় অৱস্থা বুজাবলৈ লিকুইড বুজাবলৈ এল ব্যৱহাৰ কৰা হয়। ঠিক তেনেকৈ গেছীয় অৱস্থা বুজাবলৈ আমাৰ জি ব্যৱহাৰ কৰা হয়। জলীয় অৱস্থা পদাৰ্থৰ জলীয় অৱস্থা বুজাবলৈ একুৱাছ একিউ ব্যৱহাৰ কৰা হয়। গেছ উৎপন্ন হ'লে কোনো এটা বিক্ৰিয়াত যদি গেছ উৎপন্ন হয় আমাৰ তাক কাৰ্চিনৰ ওপৰ ফালে কাৰ্চিন দি বুজোৱা হয়। যদি কোনো এটা বিক্রিয়া অধক্ষেপ উৎপন্ন হয় এটা তলফালে কাৰ্চিন দি বুজোৱা হয়। তা এখিনি হল আমাৰ অৰ্থপূৰ্ণ ৰাসায়নিক সমীকৰণ বুজাবলৈ ব্যৱহাৰ কৰা চিহ্ন। গোটা বুজাবলৈ এস, জুলীয়া তৰল বুজাবলৈ এল, গেছ উৎপন্ন হলে জি, আমাৰ জলীয় পদাৰ্থ হলে একিউ লিখা হয়। এতিয়া এটা অৰ্থপূৰ্ণ ৰাসায়নিক সমীকৰণৰ বিষয় চাওঁ। তো অৰ্থপূৰ্ণ ৰাসায়নিক সমীকৰণ লিখিবলৈ হলে প্ৰথমতে সমীকৰণটো সন্তুলিত কৰিব লাগিব, তাৰপিছত এইটো তাৰ ভৌতিক অৱস্থাবোৰ লিখি দেখুৱালে সেইটোৱে হৈ যাব অৰ্থপূৰ্ণ ৰাসায়নিক সমীকৰণ। তো চোৱা যাওক এটা অৰ্থপূৰ্ণ ৰাসায়নিক সমীকৰণ। এটা ধৰক সোডিয়াম এটা ধাতু, সক্রিয় ধাতু। সোডিয়ামে আমার পানী লগত তৎক্ষণাৎ বিক্রিয়া করে, বিক্রিয়া কৰিলে আমার সোডিয়াম হাইড্রক্সাইড NaOH আৰু হাইড্রোজেন গেছ উৎপন্ন কৰে। ইয়াত সোডিয়ামটো গোটা, সেইকাৰণে ইয়াত S দিব লাগিব। এইটো পানীটো তৰল, সেইকাৰণে ইয়াত L দিব লাগিব। সোডিয়াম হাইড্রক্সাইড এইটো একুৱাছ হয়, একিউ দিব লাগিব জলীয়, আৰু হাইড্রোজেন এটা গেছ জি দিব লাগিব। এইটো ভৌতিক অৱস্থা দেখুৱা হ'ল। এটা আমাৰ সন্তুলনটো চাবলৈ, সন্তুলন আছে নে নাই। সোডিয়াম বিক্রিয় পদাৰ্থ, ইয়াত সোডিয়াম এটা আছে, ইফালে এটা আছে, ওকে ঠিকে আছে। হাইড্রোজেন দুটা আছে, ঠিকে আছে। অক্সিজেন এটা আছে, হাইড্রোজেন তিনিটা আছে, দুটা আৰু এটা তিনিটা, তেনে ইয়াত 2 দিব লাগিব। অযুগ্ম থাকিলে যুগ্ম বনাই ল'ব লাগে, সন্তুলিত কৰিব লাগে। ইয়াত এটা আছে, 2 দিয়া হ'ল 2, হাইড্রোজেন 4টা হৈ গ'ল। হাইড্রোজেন 4টা হ'লে ইয়াত আমি 2 দিলোঁ, হাইড্রোজেন মিলি গ'ল, ইয়াত 4টা, ইয়াত 4টা মিলি গ'ল। এটা অক্সিজেন ইয়াত 2টা হৈ গৈছে, ইয়াত অক্সিজেন 2টা মিলি গৈছে। সোডিয়াম 2টা হৈ গ'ল, ইয়াত 2 দিব লগা। এইটো এটা অৰ্থপূৰ্ণ ৰাসায়নিক সমীকৰণ হৈ গ'ল। সমতুল্য কৰা হ'ল, লগতে আমাৰ ভৌতিক অৱস্থা দেখুওৱা হ'ল। আন এটা চোৱা যাওক। আন এটা হ'ল আমাৰ আইৰণ। আইৰণে সাধাৰণতে পানীৰ লগত বিক্ৰিয়া নকৰে, আমাৰ পানীৰ ভাপৰ সৈতে বিক্ৰিয়া কৰে। আইৰণ হ'ল গোটা পদাৰ্থ, এইটো পানীৰ ভাপ H2O, পানীৰ ভাপ মানে গেছ। পানীৰ ভাপৰ লগত বিক্ৰিয়া কৰিলে আমাৰ Fe3O4 উৎপন্ন হ'ব। এইটো হ'ল আমাৰ সলিড গোটা, আৰু লগতে আমাৰ হাইড্রোজেন গেছ উৎপন্ন হ'ব। হাইড্রোজেন গেছ এটা ভৌতিক অৱস্থা দেখুওৱা হ'ল। এতিয়া সমতুল্য কৰিবলৈ হ'লে কেনেকৈ আমি আগবাঢ়িম। ইয়াত আইৰণ 3টা আছে বিক্ৰিয়াজাত পদাৰ্থত, বিক্রিয়ক পদাৰ্থত আইৰণ এটা আছে, গতিকে 3 দিব লাগিব। আইৰণ কমপ্লিট হৈ গ'ল। এতিয়া আমাৰ অক্সিজেন ইয়াত 4 আছে, বিক্রিয়াজাত পদাৰ্থত অক্সিজেন 4টা আছে, ইয়াত বিক্রিয়ক পদাৰ্থত অক্সিজেন এটা আছে, গতিকে 4 দিব লাগিব। অক্সিজেন হৈ গ'ল। এতিয়া হাইড্রোজেন ইয়াত 8টা হৈ গ'ল, 4 × 8, ইয়াত হাইড্রোজেন 2টা আছে, গতিকে ইয়াত 4 দিয়া আছে। ইয়াত আমাৰ সন্তুলিত অৰ্থপূৰ্ণ সন্তুলিত ৰাসায়নিক সমীকৰণ হৈ গ'ল। আজিলৈ ইমানতে সামৰিছোঁ। আকৌ লগ পোৱাৰ আশাৰে নমস্কাৰ।